নমস্কাৰ অপৰাধ নামৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা অসম আৰক্ষী পৰীক্ষাৰ মাজত অঘটন চাকৰি প্ৰাৰ্থীৰ বেগত উদ্ধাৰ হ'ল হস্তনিৰ্মিত পিস্তল কাজলগাঁৱত অনুষ্ঠিত হৈছিল কনিষ্টেবল পদৰ পৰীক্ষা অভিযুক্ত পৰীক্ষাৰ্থী লাউৰগাঁৱৰ নুৰ আলমক আৰক্ষীৰ জেৰা কনিষ্টেবলৰ নিযুক্তি পৰীক্ষাত পিস্তলধাৰী পৰীক্ষাৰ্থী আৰক্ষীৰ জালত নুৰ আলম কাজলগাঁৱৰ ঘটনা কনিষ্টেবলৰ নিযুক্তি পৰীক্ষাত অংশ ল'বলৈ শুকুৰবাৰে পুৱা কাজলগাঁও ষ্টেডিয়ামত গোট খাইছিল বহু যুৱক পৰীক্ষাৰ্থীয়ে লগত অনা বেগ আৰু নথিপত্ৰ পৰীক্ষা কৰোঁতেই নুৰ আলমৰ বেগত ওলাল এটা পিস্তল লগে লগে আৰক্ষীয়ে পিস্তলটো জব্দ কৰি আটক কৰিলে বিজনীৰ লাৰু গাঁৱৰ নুৰ আলমক পিস্তল জব্দ হোৱা ঘটনাত আৰক্ষীৰ লগতে স্তম্ভিত খুদ নুৰ আলম ক'ৰ পৰা কেনেকৈ পিস্তল ওলাল সেই সম্পৰ্কে একো নাজানে বুলি ক'লে নুৰে নুৰৰ ভাষ্য শুনি সম্পৰ্কীয় এক ভাতৃৰ ওপৰত সন্দেহ আৰক্ষীৰ নুৰে লগত অনা বেগটো আছিল ভাতৃগৰাকীৰ এই তথ্য পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে নুৰৰ সম্পৰ্কীয় ভাতৃৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ল'ৰাজনে কোৱা মতে যে যিটো বেগ আজি লৈ আনিছিলে কাপোৰ কানি ভৰাই বা হেৰি সেই বেগটো তেওঁৰ এজন কাজিন ব্ৰাদাৰৰ হয় আৰু সি চোৱা নাছিলে বোলে তাৰ পিস্তলটো আছে গতিকে কিন্তু যিহেতু ইলিগেল ৱেপন এটা তেওঁৰ হাতত পোৱা গৈছে পজিশ্যনত গতিকে তেওঁৰ এগেইনষ্ট এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে ধাৰিগাঁও থানাত কনিষ্টেবলৰ পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থীৰ বেগতে হস্তনিৰ্মিত পিস্তল উদ্ধাৰ হোৱা ঘটনাই চিৰাং জিলাতে সৃষ্টি কৰিছে চাঞ্চল্যৰ বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট ধুবুৰীত চাঞ্চল্যকৰ ঘটনা ড্ৰাগছ বিচাৰি যোৱা আৰক্ষীয়ে পালে বোমা ড্ৰাগছৰ ঘাটিৰ পৰা বোমাৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এক অভিযুক্তকো আৰক্ষীয়ে বিচাৰি গৈছিল ড্ৰাগছ পালে বোমা ড্ৰাগছৰ ঘাটিত দুটাকৈ হস্তনিৰ্মিত বোমা উদ্ধাৰৰ ঘটনাই ধুবুৰীত সৃষ্টি কৰিছে চাঞ্চল্যৰ বৃহস্পতিবাৰৰ নিশাৰ ঘটনা গোপন সূত্ৰে ধুবুৰীৰ 10 নম্বৰ ৱাৰ্ডৰ এঘৰত ড্ৰাগছ মজুত ৰখাৰ খবৰ পোৱা মাত্ৰকে চলিল আৰক্ষীৰ অভিযান পুনে পুনে সমীৰ শেখৰ ঘৰত উপস্থিত হ'ল আৰক্ষী সমীৰক আটক কৰি ঘৰৰ তালাচী লওঁতে ড্ৰাগছৰ সলনি ওলাল দুটা হস্তনিৰ্মিত বোমা তাৰ ঘৰত যেতিয়া সাৰ্চ কৰাৰ পিছত আমি পাইছোঁ কি দুটা হ্যান্ডমেড বম আছিল তাৰ ডিটেইলছত গৈ পালোঁ ল'ৰা মানুহটো যিটো আছে অলপ ড্ৰাগ এডিক্ট হয় বেছিকৈ আৰু হয়তো নিজৰ কোনো কৈছে কি আমাৰ এটা নেবাৰৰ লগত লৰাই আছে আমি নিজৰ ছেল্ফ ডিফেন্সৰ কাৰণে সেইটো বনাই ৰাখিছিলোঁ কোনো বিশেষ উদ্দেশ্য নাই যে আমি এইটো ক'ত ইউজ কৰিম আমি এইটো আৰু তদন্ত কৰি চাই আছোঁ কি বমটো কিয় বনাইছে কিয় ইউজ কৰাৰ চেষ্টা কৰিছে ইটছ আ হ্যান্ডমেড ক্ৰুড বম তদন্তৰ আৰম্ভণিতে সমীৰ শেখ এটা ড্ৰাগছ আসক্ত যুৱক বুলি নিশ্চিত হৈছিল আৰক্ষী কিন্তু ড্ৰাগছ পেডলাৰ হিচাপেও সক্ৰিয় সমীৰে কি উদ্দেশ্যৰে ঘৰত বোমা মজুত কৰি ৰাখিছিল সেই সম্পৰ্কে এতিয়াও আৰক্ষীয়ে লাভ কৰা নাই কোনো নিশ্চিত তথ্য আৰক্ষীৰ জেৰাত চালে বেৰে কোবোৱা উত্তৰ দিছে সমীৰে কিবা কথাক লৈ সংঘাত থকা প্ৰতিবেশীক ভয় খুৱাবলৈকে ঘৰত মজুত কৰি ৰাখিছিল দুটাকৈ হস্তনিৰ্মিত বোমা এই ভাষ্যত সন্তুষ্ট হোৱা নাই ধুবুৰী আৰক্ষী বোমা দুটা কোনে নিৰ্মাণ কৰিছিল ক'ৰ পৰা কেনেকৈ সমীৰে সৰবৰাহ কৰি ঘৰত মজুত কৰিছিল এই সকলোখিনি তথ্য উদ্ধাৰ হ'লেহে ভেদ হ'ব ৰহস্য ড্ৰাগছ বিচাৰি গৈ আৰক্ষীয়ে দুটাকৈ হস্তনিৰ্মিত বোমা জব্দ কৰা ঘটনাত এতিয়া আতংকিত ধুবুৰীবাসী ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট ছদিন উকলি গ'ল ঢেকিয়াজুলিৰ চপাই বালিগাঁৱত সংঘটিত মাতৃকন্যাৰ নিশংস হত্যাকাণ্ডৰ ঘটনাই কিন্তু এতিয়াও আৰক্ষীৰ জালত নপৰিল ঘাতক আনকি হত্যাকাণ্ডৰ মটিভ সম্পৰ্কেও কোনো তথ্য উলিয়াব নোৱাৰিলে আৰক্ষীয়ে মাতৃকন্যাৰ নৃশংস হত্যাকাণ্ডক লৈ এতিয়াও উত্তপ্ত ঢেকিয়াজুলি ছদিন পাছতো হত্যাকাৰী গ্ৰেপ্তাৰ নোহোৱাত ৰাইজৰ ক্ষোভ ঘাতকৰ বলি হোৱা মহিলাৰ স্বামীৰ চাঞ্চল্যকৰ ভাষ্য মই অকণমান মাকৈ লগাইছিলোঁ মাকৈ লগোৱাত মানে গৰুৱে উৎপাত কৰে আজি আমাৰ এইখিনি অঞ্চলত গৰু চৰু একেবাৰে যেতিয়া নেকি ধান কাটি শেষ হয় তাৰপিছত মানে গৰুবিলাক নিবিচাৰে গোটেই এৰি দিয়ে আহিলে আহিব নাহিলে নাই মানে তাৰপিছত তাতে মানে ল'ৰাজনে মাকে খেদি থাকে গৰু খেদি থকাত তাৰপিছত ল'ৰাজনে খং উঠিলে মায়ে ইমান বাৰ বাৰ খেদি থাকিব লাগে এই বুলি মানে ল'ৰাজনে
এই এজন গৰু লৰাব আহিছিলে বৃদ্ধ মানুহ আৰু এতিয়া সি তাক কি এই লাঠি সৰু লাঠি এটাই দি পেলাই খুব এটা দিলে মোৰ ল'ৰাই মাৰিছিল 20 ফেব্ৰুৱাৰীত সংঘটিত নৃশংস ঘটনাৰ সময়ত কৰ্মসূত্ৰে মণিপুৰত আছিল মুন্না ৰাভা সেই নিশাই পত্নীক হত্যা কৰাৰ লগতে কণমানি শিশুটিক দাৰে ঘপিয়াই আহত কৰা ঘাতকে অপহৰণ কৰি নিছিল 12 বছৰীয়া কন্যা 21 ফেব্ৰুৱাৰীত কাষৰে পথাৰত উদ্ধাৰ হৈছিল কিশোৰীৰ কানি কাপোৰৰ লগতে তেজ লগা এটা চোলা দুদিন পাছত ঘৰৰ পৰা 2 কিলোমিটাৰ আঁতৰৰ এটা খেৰৰ ৰুমত কিশোৰীৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে উত্তপ্ত হৈ পৰিল অঞ্চলটোৰ পৰিস্থিতি পত্নী কন্যাক হত্যা কৰি ধৰ্ষণৰ ৰূপ দিয়াৰ আঁৰত 2 বছৰ পুৰণি এটা হত্যাকাণ্ডৰ ঘটনা জড়িত থকাৰ সন্দেহ মুন্না ৰাভাৰ মই অকণমান মাকৈ লগাইছিলোঁ মাকৈ লগোৱাত মানে গৰুৱে উৎপাত কৰে আজি আমাৰ এইখিনি অঞ্চলত গৰু চৰু একেবাৰে যেতিয়া নেকি ধান কাটি শেষ হয় তাৰপিছত মানে গৰুবিলাক নিবিচাৰে গোটেই এৰি দিয়ে আহিলে আহিব নাহিলে নাই মানে তাৰপিছত তাতে মানে ল'ৰাজনে মাকে খেদি থাকে গৰু খেদি থকাত তাৰপিছত ল'ৰাজনে খং উঠিলে মায়ে ইমান বাৰ বাৰ খেদি থাকিব লাগে এই বুলি মানে ল'ৰাজনে এই এজন গৰু লৰাব আহিছিলে বৃদ্ধ মানুহ আৰু এতিয়া সি তাক কি এই লাঠি সৰু লাঠি এটাই দি পেলাই খুব এটা দিলে মোৰ ল'ৰাই মাৰিছিল মৃত্যু মানে মেডিকেলো হৈছে বোলে আজি 2-2.5 বছৰৰ ঘটনা এইটো মুন্নাই কৰা গোমধানৰ খেতি গৰুৱে নষ্ট কৰাৰ ক্ষোভত পুত্ৰই প্ৰহাৰ কৰিছিল এগৰাকী বৃদ্ধক তাৰেই পৰিণতিত চিকিৎসালয়ত মৃত্যু হৈছিল বৃদ্ধৰ সেই ঘটনাৰে পুতক তুলিবলৈ ফিৰিঙতিৰ পৰা খান্দৱ দাহ হোৱাৰ সন্দেহ ভুক্তভোগী মুন্না ৰাভাৰ সন্দেহযুক্ত মই ডাইৰেক্টলি ক'ব নোৱাৰিম সন্দেহ লাগি আছে ইতিমধ্যে গোপনে তদন্ত চলাই আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে 5জন লোকক এতিয়া মানে ধৰ প্ৰশাসনে লাগি আছে বৰ্তমান পিছত এতিয়া কি হয় আগন্তুক পৰ্যায়ত আটক কৰিছিলে এতিয়া মই শুনা মতেতো 5জন বুলি কৈছিলে আগত 5জন হয় 5জন বুলি কৈছিলে ওলাব কাৰণে কিন্তু আৰক্ষীৰ তদন্তত সন্তুষ্ট নহয় ঢেকিয়াজুলিৰ চপাই বালিগাঁৱৰ ৰাইজ লোমহৰ্ষক ঘটনাত জড়িত থকা প্ৰতিটো ঘাতকক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত উত্তপ্ত হৈ থকাৰ আশংকা আছে অঞ্চলটোৰ পৰিস্থিতি মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙিয়াত জঘন্য ঘটনা 5 বছৰীয়া শিশুক 50 বছৰীয়া এজন লোকে ধৰ্ষণ কৰাৰ অভিযোগ আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত ৰঙিয়াত জঘন্য ঘটনা দেৱ শিশুক ধৰ্ষণৰ চেষ্টা আৰক্ষীৰ জালত অভিযুক্ত নৰেন নাথ ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডত ৰখাই থোৱা এই বাছখনৰ ভিতৰতে 5 বছৰীয়া এটি দেৱ শিশুক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে নৰেন নাথৰ বিৰুদ্ধে শুকুৰবাৰে পুৱাৰ ভাগতে ঘৰৰ পৰা নিখোজ হৈছিল শিশুটি বিচাৰ কুচাৰ চলোৱা পৰিয়ালৰ লোকে বাছৰ ভিতৰত শিশুটিক উদ্ধাৰ কৰাৰ লগতে আটক কৰে অভিযুক্ত নৰেন নাথক ভুক্তভোগী পৰিয়ালে আৰক্ষীৰ হাতত গতাই দিয়া নৰেন নাথে অস্বীকাৰ কৰিছে ধৰ্ষণৰ অভিযোগ নাইকিয়া বুলি মাতোঁ আপিটোক কোনো ধৰণৰ আমি বেয়া লক্ষ্যত চলা নাই কিন্তু এতিয়া আমাৰ গাড়ীত ঢিল মাৰছি মই বোলে আপিটোক কিবা বোলে লাচছোঁ কিবা বোলে কৰছোঁ সেইটো মই ধৰ্ম মই যদি পাপত যদি মই বচি যাম পাপত ৰঙিয়াৰ ভূটান বাছ ষ্টেণ্ডৰ কাষতে ভাড়াতীয়া হিচাপে আছিল বাছৰ হেণ্ডিমেন হিচাপে কাম কৰা নৰেন নাথ সম্প্ৰতি ধৰ্ষণৰ অভিযোগৰ তদন্ত চলোৱা আৰক্ষীয়ে জেৰা কৰিছে অভিযুক্ত নৰেন নাথক ৰঙিয়াৰ পৰা ইনামুল ইছলাম নিউজ 18 অসম নৰ্থ ইষ্ট অপৰাধনামাত আছে আৰু খবৰ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি ঘূৰি আহিছোঁ অপৰাধনামাৰ পৰৱৰ্তী অংশলৈ ধৰ্ষণৰ অভিযোগত যোৰহাটত প্ৰতিষ্ঠিত ব্যৱসায়ৰ ঘনশ্যাম তছনিৱালক গ্ৰেপ্তাৰ কৰা হৈছে ৰঙিয়াৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ঘনশ্যাম তছনিৱালক যোৰহাটৰ বহু বিতৰ্কিত বেৰিয়া বিল্ডিঙৰ গৰাকী ঘনশ্যাম তছনিৱাল সেই বেৰিয়া বিল্ডিঙতে এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে তছনিৱালৰ বিৰুদ্ধে আমি কথা পাতিম আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰাৰ সৈতে গৌতম আপোনাৰ ওচৰলৈ আহিছোঁ ধৰ্ষণৰ অভিযোগত যোৰহাটৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ঘনশ্যাম তছনিৱালৰ নাম আহিছে আৰু গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে কি আছিল ঘটনাটো
বতৰ বহুতখিনি আগ্ৰহ কৰাৰ হেৰি কৰিছে। হয় নিশ্চয়কৈ প্ৰিয়ংকা, বৰ্তমান যোৰহাটৰ সমগ্ৰ ব্যৱসায়ী মহলত এক চাঞ্চল্যৰ সৃষ্টি হৈছে, কিয়নো যোৰহাটৰ বহু চৰ্চিত যি বেৰিয়া বিল্ডিং আছে, বেৰিয়া বিল্ডিঙৰ গৰাকী ঘনশ্যাম তছনিৱালক বলাৎকাৰৰ অভিযোগত ইতিমধ্যে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু কালি পুৱতি নিশাৰ ৰঙিয়াৰ পৰা ঘনশ্যাম তছনিৱালক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বৰ্তমান নিজৰ জিম্মালৈ আনিছে। আৰু এগৰাকী যুৱতীয়ে কেইদিনমান পূৰ্বে অভিযোগ উত্থাপন কৰিছিলে যে বেৰিয়া বিল্ডিঙত থাকিবলৈ অহা, অৰ্থাৎ যিটো এই ভৱন আছে প্ৰায় 6-7 মহলীয়া এটা বিল্ডিং, আৰু বিল্ডিংটোত শতাধিক পৰিয়ালে ভাড়া কৰি থাকে, তাতে এই যুৱতীগৰাকীও আহিছিলে এটা ভাড়াঘৰ বিচাৰি, আৰু তাৰ পিছতে সেই যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠে ঘনশ্যাম তছনিৱালৰ। আৰু যুৱতীগৰাকীয়ে অভিযোগ দিয়া অনুসৰি তাতে তেওঁক এনেধৰণৰ বলাৎকাৰৰ চেষ্টা কৰে, বলাৎকাৰ কৰা অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। তাতকৈ ডাঙৰ কথা যে আৰক্ষীক যি অভিযোগ দিছে, যি গোচৰ দিছে, সেই গোচৰৰ সৈতে এটা পেন ড্ৰাইভ দিছে, যিটো পেন ড্ৰাইভত এনেধৰণৰ কিছু আপত্তিজনক ভিডিঅ' ক্লিপিং আছে, যিসমূহ ভিডিঅ' ক্লিপিং এই কথাটো সূচায় যে তেনেধৰণৰ ঘটনা সংঘটিত হৈছিলে। কিন্তু বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত কৰিছে, যিহেতু ঘনশ্যাম তছনিৱালক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিজৰ জিম্মাত লৈছে আৰু বৰ্তমান অনুসন্ধান আৰম্ভ কৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। বৰ্তমান উচ্চপদস্থ আৰক্ষী বিষয়াৰ নিগৰানীত, উচ্চপদস্থ আৰক্ষী বিষয়াৰ তত্বাৱধানত এই গোচৰৰ তদন্ত আৰম্ভ হৈছে। কিন্তু প্ৰিয়ংকা, বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে যে যিটো পেন ড্ৰাইভ ইতিমধ্যে আৰক্ষীক অভিযোগকাৰী যুৱতীগৰাকীয়ে দিছে, তাত যিসমূহ ভিডিঅ' আছে, সেই ভিডিঅ' সন্দৰ্ভত আমি প্ৰশ্ন কৰিছিলোঁ যোৰহাটৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক, যে কিন্তু তেখেতে জানিবলৈ দিয়ে যে সেই ভিডিঅ'সমূহ বৰ্তমান ফৰেঞ্চিক কৰা হ'ব তাৰ সত্যতা জানিবৰ বাবে, আৰু সেই ভিডিঅ'সমূহ কোনে ৰেকৰ্ডিং কৰিছিলে, সেই গোপন মুহূৰ্তসমূহৰ যুৱতীগৰাকীয়ে কৰা ভিডিঅ' নে ঘনশ্যাম তছনিৱালে কৰা ভিডিঅ', সেইসমূহ পুংখানুপুংখভাৱে বিশ্লেষণ কৰা হ'ব আৰু তাৰ পিছতে এই তদন্তৰ গতি লাভ কৰিব বুলি জানিবলৈ দিছে। কিয় সেই ভিডিঅ'সমূহ ৰেকৰ্ডিং কৰা হ'ল, যিহেতু যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে ঘনশ্যাম তছনিৱালে এনেদৰে সেই ভিডিঅ'সমূহ কৰি তেওঁক যুৱতীগৰাকীক ব্লেকমেইলিং কৰিছিলে, ব্লেকমেইলিং কৰাৰ পিছত এনেধৰণৰ অপকৰ্মত লিপ্ত হৈছিলে, এনেধৰণৰ অভিযোগ যুৱতীগৰাকীয়ে আনিছে। কিন্তু সেই ভিডিঅ'সমূহ যুৱতীগৰাকীৰ কাষলৈ কেনেধৰণে আহিলে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই সকলো স্পষ্ট হ'ব আৰক্ষীৰ তদন্তত। কিন্তু বৰ্তমান সমগ্ৰ যোৰহাটৰ ব্যৱসায়িক মহলত এই কথাই চৰ্চিত হৈছে যে যোৰহাটৰ ব্যৱসায়ী ঘনশ্যাম তছনিৱাল বৰ্তমান যোৰহাট সদৰ থানাৰ আলহী। ইতিমধ্যে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেখেতক লকআপত ৰাখিছে আৰু তদন্তৰ পিছতে স্পষ্ট হ'ব যে প্ৰকৃত এই ঘটনাৰ আঁৰৰ কাহিনী কি, কোন সঁচা বা কোন মিছা, যুৱতীগৰাকীয়ে যি অভিযোগ দিছে সেই অভিযোগৰ অন্তৰালৰ কাহিনী কি, বা প্ৰকৃততে সেই দিনাখন যি অভিযোগ উত্থাপন কৰিছে কি ঘটনা সংঘটিত হৈছিলে বা কোনে এই ভিডিঅ' ৰেকৰ্ডিং কৰিছিলে, সকলো তথ্য পোহৰলৈ আহিবৰ বাবে আমি কিছুদিন অপেক্ষা কৰিব লাগিব। কিন্তু প্ৰিয়ংকা, ইয়াৰ লগতে আৰু কিছু অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছিলে যে যিটো বেৰিয়া বিল্ডিং, সেই বেৰিয়া বিল্ডিঙত শতাধিক পৰিয়ালে ভাড়া কৰি থাকে, কেইবাশ লোক সেই বিল্ডিংটোত থাকে, আৰু এনেধৰণৰ অভিযোগ উত্থাপন হৈ আহিছে ইয়াৰ পূৰ্বেও যে সেই বিল্ডিংটোত এনেধৰণৰ কিছু অসামাজিক কাৰ্যকলাপ হৈ আহে। কিন্তু আজিলৈকে যোৰহাট জিলা প্ৰশাসন বা আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই, বা তাত যিসমূহ ভাড়াতীয়া থাকে সেই ভাড়াতীয়াসমূহৰ তথ্য যোৰহাট আৰক্ষীৰ ওচৰত আছেনে নাই, বা অনুষাংগিক আৰু যিসমূহ অভিযোগ ৰাজহুৱা অভিযোগ ইয়াৰ পূৰ্বে উঠি আহিছে সেইসমূহৰ ওপৰত যোৰহাট জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। বৰ্তমান তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিন্তু আজিৰ তাৰিখত যোৰহাটৰ ডাঙৰ খবৰটো হৈছে যে বেৰিয়া বিল্ডিঙৰ গৰাকী ঘনশ্যাম তছনিৱালক ইতিমধ্যে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰি তেখেতক সোধা পোছা অব্যাহত ৰাখিছে আৰু তদন্ত যিমানে আগবাঢ়ি যাব তেতিয়া সেই কথা স্পষ্ট হ'ব যে প্ৰকৃততে সেই দিনটোত কি ঘটনা সংঘটিত হৈছিলে, যে যুৱতীগৰাকীয়ে এক বিস্ফোৰক অভিযোগ আনিছে, বলাৎকাৰৰ অভিযোগ আনিছে, আৰু কেৱল বলাৎকাৰৰ অভিযোগ অনাই নহয়, আৰু অভিযোগ আছে যে সেই দৃশ্যসমূহ ভিডিঅ' ৰেকৰ্ডিং কৰা হৈছিলে, আৰু সেই ভিডিঅ' ৰেকৰ্ডিঙৰ তথ্য কিন্তু ইতিমধ্যে আৰক্ষীক অভিযোগকাৰী যুৱতীগৰাকীয়ে দিছে। গতিকে আৰক্ষীৰ তদন্তৰ পিছতে সকলো কথা স্পষ্ট হোৱাৰ সম্ভাৱনা আছে। প্ৰিয়ংকা, হয়, নিশ্চয়কৈ গৌতম, যিহেতু কৈছে যে এতিয়া সত্য বা অসত্য বা যি অভিযোগ কৰিছে সেয়া কিমান সঁচা, সেয়া কিমান মিছা, সেয়া হয়তো তদন্তৰ পিছত সেয়া ওলাই পৰিব। কিন্তু যিহেতু কৈছে যে আগতেও বিতৰ্কিত সেই বিল্ডিংটোত কেইবাবাৰো এনেকুৱা ধৰণৰ ঘটনা হৈছে, বা ছোৱালীগৰাকীয়ে ব্লেকমেইলিঙৰ কৰাৰ কথা এটাও আহি পৰিছে, যিহেতু ভিডিঅ'ৰ কথা আপুনি ক'লে। গতিকে এই ক্ষেত্ৰত ব্যৱসায়ীগৰাকী ঘনশ্যাম তছনিৱালে তেওঁৰ কি মন্তব্য, তেওঁ কি কয়?
হয় নিশ্চয়কৈ আমি ঘনশ্যাম তছনিমালৰ সৈতে চেষ্টা কৰিছিলোঁ, কিন্তু তেখেতে নিজকে আত্মগোপন কৰি ৰাখিছিলে, কিয়নো যিদিনাখন যুৱতীগোৰে থানাত সেই অভিযোগ দিছিলে তাৰ পিছতে আমি ঘনশ্যাম তছনিমালৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তেখেতৰ মোবাইল ছুইচ অফ আছিলে আৰু তেখেতে সেই দিনটোৰ পৰাই যোৰহাটত নাছিলে আৰু আৰক্ষীয়েও তদন্ত অব্যাহত ৰাখিছিলে, তছনিমালৰ অনুসন্ধান অব্যাহত ৰাখিছিলে আৰু বিশেষ সূত্ৰৰ পম খেদি যোৱা নিশা কামাখ্যা ষ্টেচনৰ পৰা তেখেত ৰেল যোগে গৈ থকা সম্ভেদ হয় গৌতম, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। এয়া আছিলে যোৰহাটৰ পৰা আমাৰ সাংবাদিক গৌতম বৰা। ধন্যবাদ জনাইছো আৰু আহিছো পৰৱৰ্তী খবৰলৈ। নগাৰ সমানে অব্যাহত আছে মিজোৰামৰ আগ্ৰাসন। উজনি অসমৰ কেইবাখনো জিলাত নগাৰ আগ্ৰাসনে এতিয়া টোপনি হৰণ কৰিছে বহুতৰে। ইফালে বিগত প্ৰায় এটা বছৰে বৰাক উপত্যকাৰ বিভিন্ন ঠাইত অসমৰ মাটি বেদখল কৰিছে মিজোসকলেও। এইবোৰ সাংস্কৃতিক সমাৰোহৰ জৰিয়তে আগ্ৰাসন মিজোৰামৰ। নগাৰ সমানে অব্যাহত আছে মিজোৰামৰ আগ্ৰাসন। উজনি অসমৰ কেইবাখনো জিলাত নগাৰ আগ্ৰাসনে টোপনি হৰণ কৰিছে বহুতৰে। ইফালে বিগত প্ৰায় এটা বছৰে বৰাক উপত্যকাৰ বিভিন্ন ঠাইত অসমৰ মাটি বেদখল কৰিছে মিজোসকলে। এইবাৰ সাংস্কৃতিক সমাৰোহৰ জৰিয়তে আগ্ৰাসন মিজোৰামৰ। অসম মিজোৰাম সীমান্তৰ ৰংপুৰ অঞ্চলত জনজাতি সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰাৰ নামত মিজোৰামৰ সাংসদ তথা কেইবাজনো প্ৰশাসনিক বিষয়া, ছাত্ৰ সংগঠনৰ নেতা, সাধাৰণ জনতাৰ প্ৰৱেশৰ চেষ্টা। কৰিমগঞ্জৰ প্ৰশাসনে মিজোৰামৰ সাংসদকে ধৰি বিষয়াসকলক প্ৰৱেশত বাধা প্ৰদান কৰাত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ। অসম সীমান্তৰ জনজাতি সাংস্কৃতিক সমাৰোহ আয়োজক সমিতিৰে আৰক্ষীৰ খণ্ডযুদ্ধ। অভিযোগ অনুসৰি মিজোৰামৰ একাংশই চতুৰালিৰে অসমৰ জনজাতি লোকক বিভিন্ন প্ৰলোভনেৰে প্ৰৱেশৰ চেষ্টা চলাই আহিছে অসমৰ ভূমিত। জনজাতিৰ সাংস্কৃতিক সমাৰোহৰ জৰিয়তে মিজোসকলৰ আগ্ৰাসন সহজভাৱে ল'ব পৰা নাই সীমান্তবাসীয়ে। আজি যিখিনি মানে আমাৰ যিটো আমাৰ ৰংপুৰৰ ওপৰত যি মানে কালচাৰেল প্ৰগ্ৰাম যিটো কৰিবলৈ গৈছে, সেই প্ৰগ্ৰামটো কিন্তু সিহঁতৰ আগৰ পৰাই পৰিকল্পিতভাৱে সেইটো কৰি আছে যে আমি এটা কালচাৰেল প্ৰগ্ৰামৰ নামত আমাৰ কিছু মিজো মানুহ ইয়াত আনি আমি গোটেইকেইটা মানে একাটা কৰিম, তাৰপিছতে আমি ৰাইজৰ লগত যোগাযোগ কৰিম যে আমি তোমাৰ লগত আছোঁ, তোমালোকে ভয় নকৰিবা। সেই তেনেকৈ এটা পৰিকল্পনা কৰি আমাৰ অসমৰ ভূমি দখল কৰিবলৈ সিহঁতে চেষ্টা কৰিছে। সিহঁতে বিশেষকৈ লকডাউনৰ সময়ৰ পৰা কৰিমগঞ্জৰ লগতে বৰাক উপত্যকাৰ বিভিন্ন ঠাইত বেদখলক কেন্দ্ৰ কৰি সৃষ্টি হৈ আহিছে উত্তেজনা। মিজোৰামে ইতিমধ্যে অসমৰ প্ৰায় 3 কিলোমিটাৰ ভিতৰলৈকে প্ৰৱেশ কৰি ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। অসমৰ মাটিত আয়াৰ বেটেলিয়নৰ কেম্প তৈয়াৰ কৰি সশস্ত্ৰ বাহিনীও নিয়োগ কৰিছে। কি কাৰণত আমাৰ অসমৰ মাটিত আহি এইবিলাকে কালচাৰেল প্ৰগ্ৰাম পাতিব পাৰে, কি কাৰণ এইটো মানে আমার আসাম গভর্নমেন্টে এগুলো নজর দিয়ক। অনেক দিন থেকে এটা নিয়ে ঝামেলা চলছে, শুধু এই জায়গা নয়, আসামের সঙ্গে মিজোরামের যে সীমা আছে প্রত্যেক সীমাঞ্চলে মিজো আগ্রাসন চলছে। বলপূর্বক আমাদের আসামের নাগরিকদের বাড়িঘর জ্বালিয়ে দেওয়া হচ্ছে, আমাদের স্কুল ঘর উড়িয়ে দেওয়া হচ্ছে। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।